हेलो एवरीवन वेलकम बैक टू आसाम स्कूल सेवा। तो আজি মই তোমালোকৰ যিটো ক্লাছ 10ৰ গণিতৰ যিটো ত্ৰিভুজ নামৰ চেপ্টাৰ আছে এই ত্ৰিভুজ নামৰ চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম। ওকে, তো এই চেপ্টাৰটোত তুমি কি কি পাবা, ওকে, তুমি কি কি পঢ়িবলৈ পাবা, তো এই ভিডিঅ'টোত মই কভাৰ কৰিম। ওকে, তো তুমি কি পাবা, কি পঢ়িব লাগিব, ওকে, গোটেই কেইটা মই এইটো ভিডিঅ'ত মই কভাৰ কৰিম। কোনো যিটো আমাৰ অনুশীলনী আছে অনুশীলনীবিলাক মই নেক্সট ভিডিঅ'বিলাকত মই কভাৰ কৰিম, কিন্তু এই ভিডিঅ'টোত কেৱল মই তোমাক বুঝাম কি কোনটো পঢ়িব লাগে আৰু কি পঢ়িব লাগে, এই চেপ্টাৰটোত তুমি কি পাবা। তো ভিডিঅ'টো শেষলৈকে দেখিবা, ওকে, আৰু বুজিবা, আৰু নেক্সট যিবিলাক মই ভিডিঅ' বনাম তাত মই অনুশীলনীবিলাক মই কভাৰ কৰিম। ওকে, আৰু উপপাদ্যবিলাকো কভাৰ কৰিম। তো তুমি এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লোৱা আৰু এই ভিডিঅ'টো সম্পূৰ্ণলৈকে চোৱা আৰু দেখা কি তুমি এই চেপ্টাৰটোত তুমি কি কি পাবা। ওকে, তো এই চেপ্টাৰটো তুমি যদি ওলোৱা তুমি চাবা যে নামটো আমাৰ আছে ত্ৰিভুজ। তো তুমি এনেই বুজি পোৱা যে এই চেপ্টাৰটোত তুমি কি পাবা। এই চেপ্টাৰটোত তুমি পাবা ত্ৰিভুজ। এই চেপ্টাৰটোত কি পাবা, তো ত্ৰিভুজ পাবা তুমি। তো তুমি ক্লাছ 9ত পাইছিলা কি ত্ৰিভুজ নামৰ চেপ্টাৰত তুমি পাইছিলা সৰ্বসম। তোমাৰ কি কৰিব লাগে, দুটা ত্ৰিভুজ দিয়া আছিল, এই দুটা ত্ৰিভুজ সৰ্বসম বুলি তোমাৰ প্ৰমাণ কৰিব লাগে, এনেকুৱা তোমাৰ ক্লাছ 9ত আছিল। ওকে, তো সৰ্বসম প্ৰমাণ কৰিব লাগিছিল ক্লাছ 9ত। কিন্তু তুমি যেটো ক্লাছ 10ত এইটো ত্ৰিভুজ নামৰ চেপ্টাৰ আছে ইয়াত তুমি পাবা সদৃশ। ইয়াত তুমি পাবা সদৃশ, তুমি পাবা এইটো সদৃশ পাবা। তো তুমি এই সদৃশৰ আকৌ কি আছে, চিহ্নও আছে। তো মনত ৰাখি যোৱা, প্ৰথমতে মনত ৰাখি যোৱা আৰু লিখি লোৱা। তো সৰ্বসমৰ চিহ্ন এনেকুৱা আছিল, সমান সমান দি কিনে ওপৰত এনেকুৱা ধৰণৰ আছিল। ওকে, কিন্তু সদৃশৰ চিহ্ন আছে তোমাৰ এনেকুৱা। ওকে, তো তলত সমান সমান চিহ্নটো নাই। তো এইটো আছিল আমাৰ সৰ্বসমৰ চিহ্ন আৰু সদৃশৰ চিহ্ন ডাইৰেক্ট এনেকুৱা, তলত সমান সমান নাই। তো তুমি এই চেপ্টাৰত তুমি এইটোৰ বিষয়ে তুমি পাবা। ওকে, তো সদৃশ মানে কি তুমি যদি চোৱা, সদৃশ মানে কি আমি সকলোৱে জানো কি সদৃশ মানে যিটো একে দেখা যায়। ওকে, একে দেখা যায়, একে গুণবিষ্ট বস্তুবিলাকক আমি সদৃশ বুলি কওঁ। যেনেকুৱা ধৰা বৃত্ত, বৃত্তত কি হয় তুমি সকলো ঠাইতে তুমি একেই পাবা। তুমি যদি চোৱা বৃত্ত ডাঙৰে হওক সৰুৱে হওক কোনো কথা নাই, তুমি চাবা যে একেই দেখা যায়। তো ইয়াক আমি কি বুলি কওঁ, বৃত্ত। তো সকলোবোৰ বৃত্তই কি হয় সদৃশ। যেনেকৈ তোমাৰ অনুশীলনী 6.1ত তোমাক দিয়া আছে, 1 নম্বৰটোৰ কোৱেশ্চন দিয়া আছে, সকলোবোৰ বৃত্তই কি হয় সৰ্বসম হয় আৰু সদৃশ হয়। কোনটো হ'ব, সদৃশ হ'ব। তো তোমাৰ এইটো যেটো 6.1 আছে তুমি এনেকুৱা ধৰণৰ কোৱেশ্চনে তুমি পাবা কি কোনটো সদৃশ কোনটো কি হয় এইবিলাক তুমি পাবা। তো মই নেক্সট ভিডিঅ'ত মই এইটো কভাৰ কৰিম 6.1টো। ওকে, আৰু যদি তুমি চোৱা ইয়াৰ এইটো বৰ্গ দিয়া আছে, বৰ্গবিলাক কি হয় সদৃশ হয়, কিয়নো বৰ্গৰ 4টা কি হয় যিটো বাহু আছে এইবিলাক কি হয় সমান হয়। তুমি যিকোনো তুমি বৰ্গ ওলোৱা চাবা যে 4টা বাহু সমানে হ'ব। ওকে, তো সেইকাৰণে এই বৰ্গবিলাকক আমি কি বুলি কওঁ, সদৃশ বুলি কওঁ। তাৰপিছত তুমি যদি ত্ৰিভুজ চোৱা, ত্ৰিভুজত চাবা যিটো সমবাহু ত্ৰিভুজ আছে, সমবাহু যিটো আমাৰ ত্ৰিভুজ আছে, এই সমবাহু ত্ৰিভুজ বিলাকৰ গোটেই কেইটা যিমানে ত্ৰিভুজ হওক সমবাহু ত্ৰিভুজ গোটেই কেইটাই কি হ'ব, সদৃশ হ'ব। ওকে, কিয়নো সমবাহু ত্ৰিভুজ মানে কি যাৰ তিনিওটাই বাহুৱে কি হয় সমান হয় তাক আমি সমবাহু ত্ৰিভুজ বুলি কওঁ। তেন্তে সমবাহু ত্ৰিভুজবোৰ কি হ'ব, সদৃশ হ'ব। তো তোমাৰ এইবিলাক কোৱেশ্চন আছে। ওকে, তুমি যদি চোৱা 6.1ত 1 নম্বৰটোত এইবিলাকে কোৱেশ্চনে আছে যে সকলোবোৰ বৰ্গই কি হয় সদৃশ হয়, এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আছে তোমাৰ। তো তুমি এইটো ভালদৰে পঢ়িবা। ওকে, তো তুমি জানি লোৱা। আৰু তুমি যদি পেজ নম্বৰ 126ত যোৱা তুমি তাত পাবা এটা সূত্ৰ। ওকে, তো সূত্ৰটো কি যে সমসংখ্যক বাহু দুটা বহুভুজ সদৃশ হ'ব। তে সমসংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব বুলি কৈছে। সমসংখ্যক মানে কি, তাৰ মানে যদি দুটা বহুভুজ দিয়া থাকে, দুটা বহুভুজ ধৰা এইটো এটা বহুভুজ আছে, ইয়াতে ধৰা আমাৰ এইটো আছে বহুভুজ, ইয়াতে আমাৰ বাহু আছে 1 2 3 4 5 এনেকুৱা ধৰণৰ আৰু 5টা বাহুৰ বহুভুজ আছে। ওকে, 5টা বাহুৰ বহুভুজ আছে 1 2 3 4 5। এই ধৰা দুটা বহুভুজৰ মাজত এই দুটা বহুভুজ কি হ'ব, সদৃশ হ'ব। কেতিয়া সদৃশ হ'ব, যেতিয়া এই দুটা সূত্ৰ মানিব। তুমি এই দুটা সূত্ৰ ভালদৰে মুখস্থ কৰিবা, এই দুটা সূত্ৰ মানিব যেতিয়া তেতিয়াহে দুটা বহুভুজ সদৃশ হ'ব। এইটো ত্ৰিভুজে হওক, বৃত্তয়ে হওক বা চতুৰ্ভুজে হওক বা যিটো আমাৰ বৰ্গ এইটোৱে হওক, যে এই দুটা সূত্ৰ আমাৰ মানিব লাগিব। প্ৰথম সূত্ৰটো কি, যে সিহঁতৰ অনুৰূপ কোণবোৰ সমান। সিহঁতৰ কি সমান,
অনুৰূপ কোণবোৰ সমান হ'ব লাগিব। অনুৰূপ কোণ মানে যিটো ধৰা ইয়াৰ এইটোৰ লগত এই কোণটো অনুৰূপ হ'ব, এই কোণ দুটা কি হ'ব লাগিব সমান হ'ব। তাৰপিছত এইটো ধৰা বৰ্গ আমাৰ এইটো কোণৰ লগত ধৰা এই মাজৰ যিটো ভিতৰৰ যিটো বৰ্গ আছে এই কোণটো সমান হ'ব। তো এই কোণটো কি হয় 90 ডিগ্ৰী, এইটো কি হ'ব 90 ডিগ্ৰী। তো গোটেই কেইটা কোণৰ যিটো অনুৰূপ কোণ আছে এইবিলাক কি হ'ব এই কোণবিলাক সমান হ'ব লাগিব। ওকে, তো তাক আমি কি বুলি ক'ম সদৃশ বুলি ক'ম। আৰু এটা সূত্ৰ আছে সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকিব লাগিব। ওকে, তো অনুপাত বিলাকো একে হ'ব লাগিব। অনুপাত মানে কি হৰণ, অনুপাত মানে হৰণ। ধৰা এইটো এটা বৰ্গ দিয়া আছে, এই বৰ্গটোৰ ধৰা ইয়াতে 2 সেন্টিমিটাৰ, ইয়াত তেনেহলে কি হ'ব বৰ্গৰ চাৰিটা বাহুৱে কি হয় সমান হয়, তেনেহলে এইটোও 2 সেন্টিমিটাৰ হ'ব, এইটোও 2 সেন্টিমিটাৰ, এইটোও 2 সেন্টিমিটাৰ হ'ব। আৰু এটা মই ধৰিলো এইটো বাহু আছে, এইটো ধৰা 3, এইটোও 3, এইটোও 3, এইটোও 3 হ'ব। তো ইয়াৰ যদি আমি কি কৰো অনুপাত, তো অনুপাত মানে কি হৰণ। তো ধৰা এইটোৰ লগত অনুৰূপ বাহু এইটো বাহু হ'ব ওপৰৰ বাহুটো। তো যদি আমি যদি হৰণ কৰো 2/3 হ'ব, 2/3 এইটোক কয় অনুপাত। আকৌ এইটো বাহু আৰু এইটো বাহু যদি হৰণ কৰো 2 কি হ'ব 3 হ'ব। আকৌ যদি এইটো বাহু আৰু এইটো বাহু হৰণ কৰো 2 কি হ'ব 3 হ'ব। আৰু এইটো হৰণ কৰি দিম 2/3 হ'ব। তো এইবিলাক কি গোটেই কেইটা তুমি যদি চোৱা সমান হৈছে, সেইকাৰণে কি হ'ব এইটো সমান হোৱা কাৰণে যিটো অনুপাতটো সমান হোৱা কাৰণে আমাৰ কি হয় বৰ্গবোৰ কি হয় সদৃশ হয়। তো সদৃশৰ চৰ্ত আমাৰ দুটা দিছে, যেনেকৈ আমাৰ ক্লাছ 9ত যিটো আমাৰ সৰ্বসম ওলোৱাৰ দুটা সূত্ৰ দিছিল যে অনুৰূপ কোণবোৰ সমান হ'ব লাগিব আৰু অনুৰূপ বাহুবোৰ সমান হ'ব লাগিব, তেনেকৈ সদৃশ যিটো আমাৰ বহুভুজ আছে তাতো আমাৰ সূত্ৰ দিছে যে অনুৰূপ কোণবোৰ সমান হ'ব লাগিব। সেমে আছে সদৃশৰ নিচিনাই সেম অনুৰূপ কোণবোৰ সমান, কিন্তু যিটো বাহু আছে সদৃশত কি হয় বাহুবোৰৰ অনুপাত সমান হয়, আৰু যিটো আমাৰ সৰ্বসম আছে তাত কি হয় বাহুবোৰ সমান হয়। তো এইটোৱে ডিফাৰেন্স কেৱল। তো তুমি এই সূত্ৰটো ভালদৰে পঢ়িবা, আৰু এইখিনিৰ সহায়েৰে আমাৰ এই 6.1ৰ যিটো কুৱেশ্যন আছে এইবিলাক আমাৰ কৰিব লাগিব। ওকে, তো তুমি এইখিনি ভালদৰে পঢ়া প্ৰথমত, তাৰপিছত মই যেতিয়া এইবিলাক ভিডিঅ' বনাম তেতিয়া তুমি চাব পাৰিবা। ওকে, তো এইটো অনুসলনি 6.1ৰ ভিডিঅ' নেক্সট যিটো আমাৰ ভিডিঅ' আহিব তাত আহিব। ওকে, তো তুমি এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লোৱা। ওকে, তো তুমি এনেকৈ তোমাৰ পঢ়িব লাগিব। প্ৰথমত তোমাৰ এইখিনি পাৰ্ট পঢ়িব লাগিব যে কোনবিলাক বস্তু সদৃশ হয়, তোমাৰ এইবিলাক বুজি পাব লাগিব। তো এইটো সূত্ৰ হয় আমাৰ যে কোনবিলাক বস্তু সদৃশ হয়, কোনবিলাক বহুভুজ সদৃশ হয়। তো তাৰ কাৰণে তোমাৰ এই সূত্ৰটো জানিব লাগিব। তুমি আজি এই সূত্ৰটো মুখস্থ কৰি ল'বা, তাৰপিছতহে অনুসলনি 6.1ত আহিবা। ওকে, তাৰপিছত তুমি যদি পেজ নাম্বাৰ 131ত যোৱা তাত তুমি পাবা এইটো আমাৰ উপপাদ্য। ওকে, 6.1 উপপাদ্য যিটো আমাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ওকে, যিটো আমাৰ পৰীক্ষাত বাৰে বাৰে আহি থাকে, এইটো কুৱেশ্যন হিচাপে আহে যে কয় প্ৰমাণ কৰা, এইটো আমাৰ প্ৰমাণ কৰিব দিয়ে। ওকে, প্ৰমাণ কৰিব দিয়ে। তো প্ৰমাণটো আমাৰ পৰীক্ষাটো আহে, বহুত ইম্পৰ্টেণ্ট হয়। আৰু আমাৰ পেজ নাম্বাৰ তুমি যদি যোৱা 133 তাতো এটা উপপাদ্য আছে, এইটোও প্ৰমাণ কৰিবলৈ আহে, কিন্তু এইটো বেছি ইম্পৰ্টেণ্ট নহয়, কিন্তু এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ওকে, তো এইটো বাৰে বাৰে আহিয়ে থাকে। তো এই দুটা তোমাৰ যিটো উপপাদ্য আছে, তো উপপাদ্য মানে কি, উপপাদ্য মানে সূত্ৰ। তোমাৰ এইটো যিটো অনুসলনি 6.2 আছে এইটো কৰিব কাৰণে অনুসলনি 6.2ৰ যিবিলাক কুৱেশ্যন আছে এই কুৱেশ্যন বিলাক কৰিব কাৰণে এই দুটা তোমাৰ সূত্ৰ মুখস্থ কৰিব লাগিব। উপপাদ্য মানে বেলেগ একো নহয়, সূত্ৰ এইটো হয়। তো এই সূত্ৰৰ সহায়ত আমাৰ এইবিলাক কুৱেশ্যন বিলাক কৰিব লাগে, তোমাৰ এই দুটা সূত্ৰ মুখস্থ কৰিব লাগিব। ওকে, তো তুমি 6.2 অনুসলনি অহাৰ আগত ওকে তুমি এই সূত্ৰ দুটা মুখস্থ কৰা। ওকে, নাকি ডাইৰেক্ট যিয়ে ডাইৰেক্ট ইয়াতে অনুসলনি অংকবিলাক কৰিব আহে সিয়ে অংক নোৱাৰে। তাৰ আগত পঢ়িব লাগে যে এইটো আমাৰ যিটো অনুসলনি আছে এই অনুসলনিবিলাক কৰোঁতে কি পঢ়িব লাগে। ওকে, কি পঢ়িলেহে আমি এই অনুসলনিৰ যিবিলাক অংক আছে অংকবিলাক আমি পাৰিম। তো এই অনুসলনি অংকবিলাক পাৰিব কাৰণে তোমাৰ কৰিব লাগিব উপপাদ্য 6.2 আৰু উপপাদ্য 6.12 সম্পূৰ্ণভাৱে ভালদৰে তোমাৰ মুখস্থ আৰু বুজি পাব লাগিব। তাৰ পিছতহে তুমি এই 6.2ৰ অংকবিলাক কৰিবা। তো 6.2ৰ অংকবিলাক মই ভালকৈ নেক্সট ভিডিঅ'ত আলোচনা কৰিম। ওকে, কিন্তু আজি মই এই সূত্ৰটো আলোচনা কৰোঁ আৰু প্ৰমাণবিলাকো মই নেক্সট ভিডিঅ'ত মই আলোচনা কৰিম। ওকে, তো তুমি এই চেনেলটোক ছাবস্ক্ৰাইব কৰা অতি সোনকালে। ওকে, তো তুমি যদি চোৱা 6.1 উপপাদ্যত কি দিয়া আছে, কি কৈছে যে যদি এডাল ৰেখা
যদি কি কৈছে এডাল ৰেখা, ধৰা মই ছবি আঁকি দেখাইছো, যদি যেনেকৈ লিখা আছে তেনেকৈ আমি ছবিটো আঁকিম। ওকে, তো ইয়াতে প্ৰথমত কি কৈছে যদি এডাল ৰেখা, তো আমি এটা ৰেখা আঁকিম। ওকে, এটা ৰেখা আঁকি পিনে এটা ৰেখা আঁকিলো, এটা ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়। ধৰা এইটো এটা ত্ৰিভুজ আছে, এই ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টানিছো, সমান্তৰালকৈ টানিব কৈছে। সমান্তৰাল মানে ৰেল লাইনৰ নিচিনা, এনেকুৱা ৰেল যাই থাকিব, সমানভাৱে যাই থাকিব ৰেল লাইনৰ নিচিনা, তাক আমি সমান্তৰাল বুলি কওঁ। ধৰা এইটো বাহুৰ সমান্তৰালকৈ এই ৰেখাটো টনা হৈছে, আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে। এইটো ধৰা ইয়াতে এটা নাম দিলো পি, এইটোৰ নাম দিলো কিউ, অনুপাত বিন্দুত, অনুপাত নহয় সৰি, বিন্দুত ছেদ কৰিছে। ওকে, তো এইটোৰ নাম ধৰা এ বি চি ত্ৰিভুজটোৰ নাম, আৰু পি আৰু কিউ বিন্দুত ছেদ কৰিছে, তেন্তে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয়। তাৰপিছত কি কৈছে, তেন্তে কি হব, এই বাহু দুটা যেটো আছে, এইটো বাহু আৰু এইটো বাহু অনুপাতটো, এইটো বাহু আৰু এইটো বাহুৰ অনুপাত কি হব, সমান হব। তো অনুপাত মানে কি, হৰণ, মনত ৰাখিব, অনুপাত মানে হৰণ। এইটো বাহু আৰু এইটো বাহুৰ অনুপাত কি হব, প্ৰথমত এ পি, তো এ পি হব, তাৰমানে ইখিনিৰ পৰা ইখিনিলৈকে, ইখিনিৰ পৰা ইখিনিলৈকে। তাৰ তলত কি হব, হৰণ কি, বি পি, তো বি আৰু পি হব। তো এই দুটাৰ অনুপাত, অনুপাত মানে হৰণ, এইটোই কৈছে আমাৰ যে সেই বাহু দুটা একে অনুপাতত বিভক্ত হব, তো অনুপাতটো কি হব, সমান হব, এইটো আমাৰ সূত্ৰ। আৰু এ কিউ তলত কি হব, চি কিউ, এইটো আমাৰ সূত্ৰ, তোমাৰ এইটো দিয়া আছে 6.1 উপপাদ্য তোমাৰ দিয়া আছে। তো এই সূত্ৰৰে আমাৰ সম্পূৰ্ণ যেটো অনুসৰণ 6.2 আছে এইটো আমি কৰিম। কি তুমি ভালদৰে আকৌ ভিডিওটো চাই লবা কি এই সূত্ৰটো কি কৈছে। ওকে, তো তাৰপিছত তুমি যদি চোৱা 6.2 কি কৈছে, ইয়াৰ উল্টা কৈছে, যদি এনেকুৱা অনুপাতটো থাকে, ওকে, একে অনুপাতত যদি থাকে, এই বাহু দুটা একে অনুপাত যদি থাকে, তেন্তে কি হব, এই ৰেখাটো, এই যেটো আমাৰ তৃতীয় বাহু আছে, ইয়াৰ কি হব, সমান্তৰাল হব। ইয়াতে সেইটোৱে কৈছে কি, তো কি কৈছে, যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক একে অনুপাতত ভাগ কৰে, তাৰমানে যদি এডাল ৰেখাই, এই যে এইটো এটা ৰেখা ধৰা, ওকে, এইটো এটা ৰেখা ধৰা, এই ৰেখাটো কি কৰিছে, এই দুটা বাহুক এ বি আৰু এ চিক কি কৰিছে, দুটা বিন্দুত ছেদ কৰিছে। দুটা বিন্দুক ছেদ কৰিলে তাৰপিছত কি কৈছে, আৰু কি কৈছে, একে অনুপাতত ভাগ কৰে, আৰু কি কৰে, একে অনুপাতত ভাগ কৰে, তাৰমানে এ ডি বাই বি ডি, তাৰমানে এ ডি বাই বি ডি একে মানে সমান হয়, আৰু কি এ ই বাই চি ই, এই দুটা যদি সমান হয়, ওকে, অনুপাত দুটা যদি সমান হয়, তেন্তে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব। তাৰমানে এই ৰেখাটো কি হ'ব, তেতিয়া এই যেটো তৃতীয় বাহু আছে, তলৰ বাহুটো, এইটোৰ কি হ'ব, সমান্তৰাল হ'ব, সমান নহয় সমান্তৰাল হ'ব বুলি আমাৰ কৈছে। তো এই দুটা সূত্ৰ তুমি ভালদৰে পঢ়িবা, ওকে, মুখস্থ কৰি ল'বা, আজিয়ে মুখস্থ কৰি ল'বা। ওকে, তো মই নেক্সট ভিডিঅ'ত এইটোৰ বিষয়ে মই প্ৰমাণ কৰি দেখুৱাম, ওকে, কেনেকৈ আমি এইটো পাম যে এই দুটা সমান হয়, এই যেটো আমাৰ অনুপাত দুটা সমান হয়, আৰু এইটো কেনেদৰে আমাৰ সমান্তৰাল হ'ব। তো তো তুমি এই সূত্ৰ দুটা ভালদৰে মুখস্থ কৰিবা, এই সূত্ৰ মুখস্থ কৰিলেইহে তুমি এইটো 6.2 অনুসৰণি পাৰিবা, আৰু যদি নকৰা তুমি নোৱাৰিবা। তো আজিয়ে মুখস্থ কৰি ল'বা। ওকে, তাৰপিছত তুমি যদি যোৱা 139 পেজত তুমি পাবা এইটো তলত লিখা আছে 6.2 ত্ৰিভুজৰ সদৃশতাৰ চৰ্ত। ওকে, ত্ৰিভুজৰ সদৃশতাৰ চৰ্ত তোমাৰ মুখস্থ কৰিব লাগিব, পঢ়িব লাগিব, বুজি পাব লাগিব। ওকে, যেনেকৈ তোমাৰ ক্লাছ 9ত দিয়া আছিল ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্ত, তুমি পাইছিলা এ চৰ্তে আমাৰ ত্ৰিভুজ দুটা সৰ্বসম হৈছে। ওকে, বা তুমি পাইছিলা এছ চৰ্তে, এছ চৰ্তে, এইবিলাক তুমি পাইছা, আৰ এইচ এছ, এইবিলাক তুমি ক্লাছ 9ত তুমি পাইছিলা। ওকে, কিন্তু তুমি ক্লাছ 10ত কি পাবা, সদৃশৰ চৰ্ত। তো সদৃশৰ চৰ্ত তুমি এই দুটা তুমি প্ৰথমতে পাইছা, কি যদি সিহঁতৰ অনুৰূপ কোণবিলাক সমান হয় তেনেহ'লে ত্ৰিভুজটো কি হয়, সদৃশ হয়। এইটো আমাৰ সূত্ৰ, এইবিলাক তুমি এই সূত্ৰবিলাক মুখস্থ কৰিব লাগিব। তুমি আজি এইবিলাক মুখস্থ কৰা। ওকে, মই যিটো দাগ দি আছো এইবিলাক মুখস্থ কৰা, তোমাৰ এই মুখস্থ কৰিলেইহে তুমি অনুসৰণিৰ অংকবিলাক পাৰিবা। তাৰপিছত 2 নম্বৰটো আছিল সিহঁতৰ অনুৰূপ যেটো বাহু আছে একে অনুপাত বা সমানুপাত থাকে। ওকে, তো এইটো এটা সূত্ৰ হয়, দুটা সূত্ৰ। ওকে, তো তুমি এইটো ভালদৰে মুখস্থ কৰিবা। ওকে,
তাৰপিছত তুমি যদি পেজ নাম্বাৰ আহা 141 145 আৰু 143, তো ইয়াত তোমাৰ কি দিছে সূত্র দিয়া আছে যে কেতিয়া তোমাৰ ত্রিভুজ দুটা কেতিয়া সদৃশ হয়। তো এই তিনটা পেজত তোমাৰ সূত্র দিয়া আছে। এইটো উপপাদ্য মানে একো নহয়, উপপাদ্য মানে সূত্র হয়। ওকে, তো এইটো আমাৰ সূত্র, এই সূত্রটো মুখস্থ কৰিবা। কি কৈছে যে যদি দুটা ত্রিভুজৰ অনুৰূপ কোণবিলাক সমান, অনুৰূপ কোণবিলাক সমান হ'ব লাগিব। ধৰা এই দুটা ত্রিভুজ, ইয়াৰ এইটোৰ লগত এইটো অনুৰূপ, ধৰা এই কোণ দুটা সমান, আকৌ এইটোৰ লগত এইটো সমান, এইটোৰ লগত এইটো সমান, সেইটো কৈছে, তেন্তে সিহঁতৰ অনুৰূপ বাহু বিলাকৰ অনুপাত সমান। তেন্তে কি হ'ব, যদি কোণবিলাকো সমান হয় তেন্তে অনুৰূপ বাহুবিলাকৰ অনুপাতো কি হ'ব, সমান হ'ব। সেয়েহে ত্ৰিভুজটো দুটা কি হ'ব, সদৃশ হ'ব। তেতিয়া এই ত্ৰিভুজ দুটা কি হ'ব, সদৃশ হ'ব। অনুপাত মানে এইটো বাই এইটো হৰ, মানে এইটো বাহু আৰু এইটো বাহুৰ হৰণ, এইটো বাহু আৰু এইটো বাহুৰ হৰণ, এইটো বাহুৰ হৰণ। যদি এনেকুৱা হয় তেতিয়া আমাৰ কি হ'ব, এই ত্ৰিভুজ দুটা কি হ'ব, সদৃশ হ'ব। তো তোমাৰ এইটো আমাৰ সূত্র আছে। ওকে, তো চর্তটো কি হব, এ চর্তে, তার মানে গোটেই কেটা এ চর্ত, গোটেই কেটা যদি কোণ সমান হয় তেনেহলে চর্তটো আমাৰ কি হব, এ চর্ত। তো এইটো চর্ত মনত ৰাখিবা যে আমি পালো কি এ চর্ত। তুমি ক্লাস 9ত পাইছা সৰ্বসমৰ চর্ত পাইছা এ, তেনেকৈ আমাৰ ক্লাস 10তো কি আছে, সদৃশৰ চর্ত দিয়া আছে এ। তাৰপিছত তোমাৰ দিয়া আছে 143 পেজত এইটো উপপাদ্য হয় 6.4 উপপাদ্য। ইয়াতে কৈছে যদি এটা ত্ৰিভুজৰ বাহুবিলাক আন এটা ত্ৰিভুজৰ বাহুবিলাকৰ সমানুপাতিক, ওকে, তো কৈছে কি এটা ত্ৰিভুজৰ বাহুবিলাক যেটো আছে, ধৰা এইটো লগত এইটো সমানুপাতিক বুলি কৈছে। সমানুপাতিক মানে এইটো আৰু এইটোৰ যেটো অনুপাত মানে হৰণ কৰিলে, তাৰপিছত এইটোৰ লগত এইটো যদি হৰণ কৰো, তলৰটোৰ লগত তলৰটো যদি হৰণ কৰো, হৰণ কৰিলে কি হ'ব, সমান যদি হয় গোটেই কেইটা হৰণ, তেন্তে সিহঁতৰ কি হয়, সিহঁত দুটা অনুৰূপ কোণবিলাক সমান। তেন্তে সিহঁতৰ অনুৰূপ এইবিলাক কোণ যেটো আছে আমাৰ, এই কোণবিলাকো কি হ'ব, সমান হ'ব। বুজিছে, সেয়েহে ত্ৰিভুজ দুটা কি হ'ব, সদৃশ হ'ব। তেতিয়া এই ত্ৰিভুজ দুটা কি হ'ব, সদৃশ। তো তুমি কেনেকৈ লিখিবা যে ত্ৰিভুজ এ বি চি এই সদৃশ চিহ্ন মাজত এনেকৈ দিব লাগিব, যেনেকৈ তুমি ক্লাস 9ত সৰ্বসমৰ চিহ্ন দিছিলা। তাৰপিছত কি দিব লাগিব, ত্ৰিভুজ ডি ই এফ। ওকে, তো ক্লাস 9ত তলত সমান চিহ্ন দিছিলা, এইটুকু আছিল আমাৰ সৰ্বসমৰ চিহ্ন, কিন্তু এতিয়া কি হয়, তলত সমান চিহ্নটো দিব নালাগে, এইটো আমাৰ সদৃশৰ চিহ্ন। ওকে, তো এইটো মনত ৰাখিবা। আৰু এটা সূত্ৰ আছে যে তুমি তেনেহলে কি পালা, এ চৰ্ত মতে আমাৰ সদৃশ হ'ব লাগিব। ওকে, আৰু এটা চৰ্ত পাইছা কি, এস চৰ্ত। ওকে, চৰ্ত পাইছা, তো এই দুটা চৰ্ত পালা। আৰু এটা চৰ্ত আছে তোমাৰ 6.5ত তোমাৰ চৰ্ত আছে। এই চৰ্তটো কি, যে যদি এটা ত্ৰিভুজ এটা কোণ, ওকে, এটা কোণ, ধৰা এইটো ত্ৰিভুজ আছে, এইটো ত্ৰিভুজ ধৰা আছে, মই এইটো অলপ মুছি দিলো। ওকে, ধৰা এইটো আমাৰ ত্ৰিভুজ আছে, এই ত্ৰিভুজটোৰ ধৰা যেটো আমাৰ কোণ আছে, এটা ত্ৰিভুজৰ এটা কোণ মনত ৰাখিবা, কি কৈছে, এটা কোণ, ধৰা এ কোণটোৰ লগত ডি কোণ, এটা কোণ আন এটা ত্ৰিভুজৰ এটা কোণ, এইটো ত্ৰিভুজৰ ধৰা এটা কোণ, এইটো ত্ৰিভুজৰ এটা কোণ সমান বুলি কৈছে। কি বুলি কৈছে, এই দুটা কোণ সমান, কিন্তু বাকীবোৰ সমান নহয়। আৰু সেই কোণ কেইটাৰ যেটো গঠন কৰা বাহু কেইটা, এই কোণটো কোনে গঠন কৰিছে, এইটো বাহু আৰু এইটো বাহু, এই কোণটো কোনে গঠন কৰিছে, এইটো বাহু আৰু এইটো বাহু গঠন কৰিছে। তো এই বাহু দুটা যেটো আছে, যেটো গঠন কৰিছে এই কোণ দুটাক, সেইটোৰ সমানুপাতিক, তেন্তে ত্ৰিভুজ দুটা সদৃশ। যদি সমানুপাতিক হয়, ধৰা এই কোণ দুটা সমান আৰু এই বাহুটো আৰু এই বাহুটোৰ অনুপাত, তাৰমানে এ বি বাই ডি ই সমান এ চি বাই ডি এফ। এইটো যদি সমান হয় আৰু যদি এই কোণ দুটা সমান হয়, এংগেল এ সমান এংগেল ডি, তেতিয়া এই ত্ৰিভুজ দুটা কি হ'ব, সদৃশ হ'ব। এইটো চৰ্ত কি, চৰ্তটো হল এস চৰ্ত, কিয়নো এইটো ক'ত আছে, মাজত আছে, বাহু দুটা দুয়োফালে আছে আৰু এইটো মাজত আছে, কাৰণে এইটো ক'ত হল, মাজত হল। এ মানে এংগেল হয়, এস মানে সাইড হয়, সাইড মানে বাহু হয়, তো সাইড এংগেল সাইড হৈছে। ওকে, তো তুমি এইটো ভালদৰে পঢ়িবা। এই তিনটা সূত্ৰৰ সহায়ত আমাৰ ক্লাস যেটো 10ৰ 6.3 অনুশীলনী আছে, এই 6.3 অনুশীলনীটো সম্পূৰ্ণ যিবিলাক কোৱেশ্চন আছে, কোৱেশ্চন বিলাক কৰিব লাগিব। তো তুমি
এই সূত্ৰবিলাক আজিয়ে ভালদৰে মুখস্থ কৰা ওকে আৰু তুমি তাৰ পিছতহে অনুশীলনীত যাবা নাকি আগতে অনুশীলনীত যোৱা যিয়ে আগতে অনুশীলনীত যায় সি অংক নোৱাৰে তো আগতে অনুশীলনীত যাব নালাগে কেতিয়াও যাব নালাগে ওকে তো তুমি যিমানে অংক কৰা যিকোনো চেপ্টাৰত যোৱা তুমি আগতে কেতিয়াও অনুশীলনীটো কৰিব চেষ্টা কৰিব নালাগে ওকে তো তুমি প্ৰথমত কি কৰিব লাগে যে চেপ্টাৰটো তুমি কি পঢ়িব লাগিব তাৰ পিছতহে অনুশীলনীটো অংক যিবিলাক আছে সেইটো পাৰিবা তো তোমাৰ জানিব লাগিব ওকে যদি ভালদৰে বুজা নাই তো এই ভিডিঅ'টো আকৌ চাই ল'বা